আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক যিসকলে হেল্থৰ যিকেইটা পোষ্ট ওলাইছিলে তাত আপোনালোকে যদি এপ্লাই কৰা নাই আপোনালোকৰ কাৰণে এপ্লাই এতিয়া কৰিব পাৰে যিহেতু আগতে যিটো ভিডিঅ' বনাইছিলোঁ তাত মই আপোনালোকক এপ্লাই লিংকটোৰ ক্ষেত্ৰত কৈছিলোঁ যে 5 তাৰিখে আপোনালোকৰ এই লিংকটো অপেন হ'ব আৰু 5 তাৰিখৰ পৰা অপেন নহ'ল আপোনালোকৰ কালি সাধাৰণতে 6 তাৰিখৰ পৰা এইটো লিংক অপেন হৈছে আৰু ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া 16 তাৰিখলৈকে আপোনালোকে আচলতে এপ্লাই কৰিব পাৰে আচলতে এই পোষ্টবিলাক 2023 তে আহিছিলে কিন্তু সেই সময়ত এই পোষ্টবিলাকৰ সংখ্যা অলপ কম আছিল আৰু সেই পোষ্টবিলাকৰ সংখ্যা যেহেতু কম আছিল গতিকে আকৌ নতুনকৈ কিছুমান পোষ্ট তাত এড হ'ল আৰু এড হোৱাৰ লগে লগে আচলতে নতুনকৈ আকৌ এপ্লাই এটো দিলে ইয়াত আপোনালোকৰ যিখন নটিফিকেশ্যন তাত ইতিমধ্যে উল্লেখ আছে 1/2/2023 তে ইতিমধ্যে এই পোষ্টবিলাক ওলাইছিল আৰু সাধাৰণতে এই পোষ্টবিলাক যেতিয়া ওলালে এপ্লাই যেতিয়া আচলতে ওলোৱাৰ লগে লগে কি হ'ল সেই সময়ত এক্সাম নহ'ল আৰু নোহোৱাৰ কাৰণ আছিল কি যে ইয়াত কিছুমান থাকি গ'ল এক্সাম নাপাতিলে তেওঁলোকে পিছৰ অৱস্থাত আৰু পোষ্ট কিছুমান বাঢ়িলে আৰু এতিয়া একেলগে আচলতে যিকেইটা পোষ্ট বাঢ়িলে তাৰ কাৰণে এপ্লাই হৈ আছে আৰু এপ্লাইটো যেতিয়া হৈ যাব আচলতে 16 তাৰিখে যেহেতু লাষ্ট ডেট দিছে সো 16 তাৰিখলৈকে সাধাৰণতে এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক অতি সোনকালে হ'ব যেহেতু হয়তো বহুত কুইক হ'ব পাৰে যেহেতু বহুত দিন হ'ল এই পোষ্টবিলাকৰ বিষয়ে দিয়া কিন্তু যেহেতু সেই সময় নহ'ল আৰু তাৰ পিছতো পোষ্টবিলাক বঢ়াৰ পিছত আচলতে এই পোষ্টবিলাকৰ কাৰণে এডভাৰটাইজমেণ্ট আকৌ নতুনকৈ ওলালে আৰু নতুনকৈ ওলোৱাৰ লগে লগে এই পোষ্টবিলাকৰ কাৰণে এপ্লাই আচলতে আকৌ নতুনকৈ দিলে সো নতুনকৈ দিয়াৰ কাৰণে আপোনালোকৰ এতিয়া আচলতে এই পোষ্টবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰি সাধাৰণতে আপোনালোকৰ এই পৰীক্ষাটোত আচলতে বহিব পাৰে বিশেষকৈ এই জবৰ ক্ষেত্ৰত গতিকে কি কেনেকুৱা ধৰণৰ আচলতে পোষ্টবিলাক আছে বা আপোনালোকৰ কিমান পোষ্ট ক'ত আছে আকৌ এবাৰ আপোনালোকক মই জনাই দিম যেহেতু আগতে ভিডিঅ' এটা ইতিমধ্যে বনাইছিলোঁ এইটোৰ ওপৰতে আৰু তাত মই আপোনালোকক ইতিমধ্যে অৱগত কৰিছিলোঁ কিন্তু আপোনালোকে হয়তো সেই ভিডিঅ'টো চাইছে নাই চোৱা মই ক'ব পৰা নাই বাট আপোনালোকক আজি এই ভিডিঅ'টোত গম পাই যাব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে লিংকটো কিহত হ'ব আপোনালোকে ক'ত এপ্লাই কৰিব পাৰিব সেইটো মই আপোনালোকক দেখুৱাই দিম সো কথাটো হৈছে কি যে এই পোষ্টটোৰ কাৰণে যিটো এপ্লাই আপোনালোক দুটা আৰু এটা কথা কৈ দিওঁ ইয়াত আচলতে টেকনিকেল নন টেকনিকেল আৰু 4th গ্ৰেড তিনিটা টাইপৰ পোষ্ট আচলতে ইয়াত ওলাইছিলে প্ৰায় 3000 ওপৰত পোষ্ট আছিলে এই ভিডিঅ'টোত মই আপোনালোকৰ নন টেকনিকেল যিসকল গ্ৰেড 3 যিসকল নন টেকনিকেল সেই পোষ্টবিলাকৰ বিষয়ে আচলতে উল্লেখ কৰি দিম আৰু ইয়াত আপোনালোকক জনাই দিম কিমান কি কোৱালিফিকেশ্যন আছে এলিজিবিলিটি কি দৰকাৰ হ'ব আৰু লগতে আপোনালোকৰ যিখিনি দৰমহা আচলতে আপোনালোকে কিমানকৈ পাব পাৰে বা আপোনালোকৰ যি এপ্লাই লাষ্ট ডেট আপোনালোকক ইতিমধ্যে ক'লোৱেই চ' ইয়াত এপ্লাই আচলতে ইয়াত যিটো অফিচিয়েল এখন নটিফিকেশ্যন আৰু ইয়াত আপোনালোকে দেখিছে 5/1/2025 পৰা এপ্লাই দেখাইছে কিন্তু 5 তাৰিখৰ পৰা তেওঁলোকে হয়তো কিবা কাৰণবশতঃ দিয়া নাই 6 তাৰিখৰ পৰা আচলতে এইটো লিংক অপেন হৈছে আৰু 16 তাৰিখ 1/2025 লৈকে এইটো আপোনালোকৰ ভেলিড হৈ থাকিব এতিয়া ইয়াত পোষ্ট যিটো নন টেকনিকেল পোষ্ট সেইটো পোষ্ট আছে 765টা আৰু 765টাৰ যিকেইটা পোষ্ট আচলতে প্ৰথমতে ডায়েটিচিয়ান আছে ডায়েটিচিয়ানত কি লাগিব আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট হোম সায়েন্স লাগিব গ্ৰেজুৱেট হোম সায়েন্সত হ'ব লাগিব আৰু লগতে হিউমেন নিউট্ৰিশ্যন আৰু ডায়েটিক্সৰ ক্ষেত্ৰত আপোনালোকৰ এটা কাৰিকুলামৰ ভিতৰত অন্তৰ্গত হ'ব লাগিব আপোনালোকৰ ইয়াত দৰমহা ষ্টাৰ্ট হ'ব 14000 পৰা 70000 ভিতৰত লাইব্ৰেৰিয়ানৰ পোষ্টটো আছে আপোনালোকৰ লেবৰেটৰী সায়েন্সত ডিগ্ৰী হ'ব লাগিব লগতে এবছৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ সাইন্টিফিক এছিষ্টেণ্ট হিচাপে এটা পোষ্ট আছে এইটো হৈছে আপোনালোকৰ এটা বুলি কোৱা নাই আচলতে সাইন্টিফিক এছিষ্টেণ্টৰ যি পোষ্ট আছে তাত সায়েন্সত ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ BSc হ'ব লাগিব ফিজিক্স থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি PCB থাকিব লাগিব আৰু এইকেইটা থকাৰ লগে লগে আপোনালোকে সাইন্টিফিক এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰে একাউণ্টেণ্ট কেচিয়াৰৰ কাৰণে BCom হ'ব লাগিব এবছৰীয়া ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ হেল্থ এডুকেটৰৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো আপোনালোকে এটা ষ্ট্ৰীমত কৰিলে হ'ব BA বা বেচেলৰ কৰিব পাৰে আৰু লগতে ডিপ্লোমা আপোনালোক লাগিব কম্পিউটাৰ এপ্লিকেশ্যন ইয়াত কোনো সময়সীমা দিয়া নাই 6 মাহ বা 3 মাহ বুলি কোৱা নাই বা ডিপ্লোমা আপোনালোকক লাগিব কম্পিউটাৰ ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ তাৰ কাৰণে SSLC পাছ হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব এবছৰীয়া ডিপ্লোমাত ল'ড দৰকাৰ হ'ব আপোনালোকৰ ষ্টেনো টাইপিঙৰ আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ এবছৰীয়া আপোনালোকৰ এটা ডিপ্লোমা থাকিব লাগিব হেল্থ এডুকেটৰ কাম চেনিটৰী ইনস্পেক্টৰ হেতুত বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু লগতে আপোনালোকৰ কম্পিউটাৰ আচলতে এটা সাৰ্টিফিকেট বা ডিপ্লোমা থাকিব লাগিব ইয়াৰ পিছত একাউণ্ট এছিষ্টেণ্ট ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ কাম কম্পিউটাৰ অপাৰেটৰ কোডিং ক্লাৰ্ক এইখিনি আপোনালোকৰ যিখিনি LDA DTP অপাৰেটৰ LDA কাম কম্পিউটাৰ এইখিনি আচলতে আপোনালোকৰ বহুতকেইটা একেলগে আছে এই ৰিচেপশ্যনিষ্টৰ পৰা আদি কৰি গোটেইখিনি ইয়াত হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব
লগতে আপোনালোকৰ এবছৰীয়া ডিপ্ল'মা বা কম্পিউটাৰ আচলতে চাৰ্টিফিকেট এখন লাগিব আপোনালোকক ইয়াৰ পিছত ষ্টেনোটাইপিষ্ট ষ্টেনোগ্ৰাফাৰ আৰু লগতে ষ্টেনোগ্ৰাফাৰ এই তিনিটা পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু লগতে এবছৰীয়া আপোনালোকৰ ডিপ্ল'মা লাগিব লগতে ষ্টেনোটাইপিঙৰ ক্ষেত্ৰত এবছৰীয়া আপোনালোকৰ ডিপ্ল'মা দৰকাৰ হ'ব এছিষ্টেণ্ট লাইব্ৰেৰিয়ান বা লাইব্ৰেৰী এছিষ্টেণ্টৰ দৰকাৰ হ'ব এইটো হাই ছেকেণ্ডেৰী পাছ হ'ব আৰু লগতে আপোনালোকৰ এবছৰীয়া ডিপ্ল'মা বিচাৰিছে বা কম্পিউটাৰ আচলতে চাৰ্টিফিকেট বিচাৰিছে এবছৰীয়া লেবৰেটৰী এছিষ্টেণ্টত হাই ছেকেণ্ডেৰী পাছ হ'লে হৈ যাব ছায়েন্সত কিন্তু লাগিব লেবৰেটৰী এছিষ্টেণ্টত হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব কিন্তু ছায়েন্সৰ হ'ব লাগিব তাৰপিছত আপোনালোকৰ যিটো পোষ্ট আছে এইটো হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট বা ষ্টেটিষ্টিচিয়ান এই পোষ্টটোৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব মেথমেটিক্স থকা হ'ব লাগিব আৰু লগতে আপোনালোকৰ এবছৰীয়া ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনত থাকিব লাগিব আৰু ড্ৰাইভাৰ আৰু ভেন ড্ৰাইভাৰ আছে তাৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ আৰু LMV লাইচেঞ্চ থাকিব লাগিব এইটো হৈছে আপোনালোকৰ কোৱালিফিকেশ্যন আৰু আপোনালোকৰ পোষ্টকেইটা এতিয়া ইয়াৰ পিছত আচলতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আৰু এটা কথা কৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইটো আপোনালোকৰ থাকিব লাগিব আৰু তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাৰ এপ্লাই কৰিব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত বা বয়সৰ যিটো সীমা তাৰ ক্ষেত্ৰত যিসকল আনৰিজাৰ্ভড বা জেনেৰেল তেওঁলোকৰ 40 বছৰ মিনিমাম মেক্সিমাম এজ হ'ব 18 বছৰ মিনিমাম আৰু বা মেক্সিমাম 40 বছৰ OBC MOBC ক্ষেত্ৰত আপোনালোকৰ এক্সেপশ্যন থাকিব আৰু এক্সেপশ্যনৰ ক্ষেত্ৰত মিনিমাম এজ যিটো হ'ব সেইটো 18 আৰু মেক্সিমাম এজ হ'ব 43 অৰ্থাৎ 3 বছৰ ৰিলেক্সেশ্যন দিছে SC ST কাৰণে মিনিমাম এজ ৰিলেক্সেশ্যন 18 আৰু মেক্সিমাম 45 5 বছৰ ৰিলেক্সেশ্যন আৰু PWD যিসকল কেণ্ডিডেট হ'ব তেওঁলোকৰ কাৰণে 18 বছৰ ইফালে আপোনালোকৰ আহি যাব মিনিমাম এজ আৰু যিখিনি মেক্সিমাম এজ হ'ব 50 ইয়েৰ্ছৰ কাৰণে আপোনালোকক দিছে ইয়াত এপ্লিকেশ্যন ফিজ নালাগে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ফ্ৰী অফ কষ্টত আপোনালোকে এপ্লাই কৰিব পাৰে সিলেকশ্যন প্ৰচিডিউৰৰ ক্ষেত্ৰত আপোনালোকে পৰীক্ষা হ'ব আৰু পৰীক্ষা দিহে আপোনালোকে আচলতে ইয়াত যিখিনি আপোনালোকৰ সিলেকশ্যন হ'ব পাৰে গতিকে এইটো আছে আপোনালোকৰ গোটেই ডিটেইলছখিনি এতিয়া এপ্লাই কৰিব ক'ত এপ্লাই কৰিবৰ কাৰণে যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটো হৈছে dme.assam.gov.in এই ৱেবছাইটত আপোনালোকে আচলতে গৈ আপোনালোকে আচলতে এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে ক'ত যাব মই দেখুৱাই দিছোঁ বাৰু তেতিয়া আপোনালোকে গম পাব আপোনালোকে অনলাইন এপ্লাই কৰিবৰ কাৰণে DHSৰ যিটো ৱেবছাইট আপোনালোকক মই দেখাইছিলোঁ তাত আপোনালোকে নাযাব ডাইৰেক্টলি আপোনালোকে গুচি আহিব indiafastjobalert.com এই ৱেবছাইটটোত আপোনালোকে তললৈ যাব তললৈ যোৱাৰ লগে লগে স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকৰ ইয়াত লিংক এটা পাব সেই লিংকটোত যাব আৰু লিংকটোত গৈ এপ্লাই কৰিব মই লিংকটো বাৰু ডেছক্ৰিপশ্যনতো দি দিম আপোনালোকে তাৰ পৰাও যাবগৈ পাৰিব ডাইৰেক্টলি আপোনালোকৰ এই পেজটো খোল খাব আৰু ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া আপোনালোকে দেখিছে অনলাইন এপ্লিকেশ্যন লিংক এই যিটো ৱেবছাইট আছে ইয়াত ক্লিক হিয়াৰ কৰাৰ লগে লগে আপোনালোকৰ যিটো পেজ সেই পেজটো ওপেন হৈ যাব আপোনালোকৰ ইয়াত 3 2 1 কে যাব আৰু আপোনালোকৰ ডাইৰেক্টলি সেই ৱেবছাইটটো ওপেন হৈ দেখিছে আপোনালোকে এইটো ইয়াত আপোনালোকৰ দিব লাগিব ফুল নেম অফ দা কেণ্ডিডেট আপোনালোকৰ নেম আধাৰ কাৰ্ডত থকাৰ নিচিনা ফাদাৰ্ছ নেম মাদাৰ্ছ নেম স্পাউছ নেম দিব ডেট অফ বাৰ্থ মেল ফিমেল কি হয় আপোনালোকে দিব এড্ৰেছটো আপোনালোকৰ দি দিব সিটি কি এই গোটেই ডিটেইলছখিনি যিখিনি ডিটেইলছ বিচাৰিছে সেইখিনি ওপৰখিনিৰ লগত যদি একেই হয় আপোনালোকৰ এড্ৰেছ তেন্তে সেম এজ এবভত ক্লিক কৰিব বক্সত ক্লিক কৰাৰ লগে হৈ যাব তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ৰিজাৰ্ভেশ্যনটো দিব আপোনালোকে কিহৰ হয় তাৰপিছত আপোনাৰ নন টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে নিবিচাৰে সেইটো আপোনালোকে বিচাৰিছে ইয়েছ নো আপোনালোকে ইয়েছ কৰি দিব তাৰপৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো আপোনালোকে দি দিব আৰু আপোনালোকৰ ফটো আৰু আপোনালোকৰ চিগনেচাৰ দি পাছৱৰ্ড কনফাৰ্ম কৰিব আৰু লগতে ডিক্লেৰেশ্যন এইটো ক্লিক কৰি কিনে তাৰপিছত আপোনালোকৰ ইয়াতো তলৰটো দিছে প্লিজ ৰিচেক দ্য এপ্লিকেশ্যন ফৰ্ম বিফৰ ফাইনেল ক্লিক কৰি ল'ব আপুনি চাই ল'ব ভালকৈ ফাইনেল ছাবমিট কৰি দিব ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এইটো এপ্লিকেশ্যন ছাবমিট হৈ যাব চ' যিহেতু ফ্ৰিজ দিবই নালাগে গতিকে আপোনালোকৰ ইয়াত বাকী প্ৰচেছত কোনো প্ৰয়োজন নাই এইখিনি আপোনালোকে ডিটেইলছখিনি ভৰাই আপোনালোকে ছাবমিট কৰিব পাৰিব চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে গম পাইছে চ' কিবা কনফিউজন থাকিলে কমেণ্ট কৰিব নিশ্চয় আপোনালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই